প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যেতিয়াই দেশত বিজেপি চৰকাৰ আহিছিল তেতিয়াই ভাৰতবৰ্ষত আটাইতকৈ নিৰাপদ জন্তুৰূপে পৰিগণিত হৈছিল গৰু। হিন্দুত্ববাদীৰ আদৰ্শনিত বিজেপিৰ দিনত গৰুক বিশেষ গুৰুত্ব দিয়া হৈছিল। সমগ্ৰ দেশত গোবধৰ বিৰুদ্ধে বিভিন্ন কাৰ্যসূচী হাতত লৈছিল সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে। উত্তৰ প্ৰদেশ হাৰিয়ানা আদিৰ পৰিৱেশ পৰিস্থিতিৰ কথা আমি জনাটো উচিত। বিজেপি শাসিত উত্তৰ প্ৰদেশ হাৰিয়ানা আদিত গৰুৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। কিন্তু ইয়াৰ বিপৰীত দৃশ্য দেখা যায় এইখন অসমত। এইখন অসমত এতিয়াও পূৰ্ণগতিত চলি আছে গৰুৰ চিণ্ডিকেট। অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ ধুবুৰীৰ পৰা ঘনে ঘনে গৰুৰ সৰবৰাহ হৈ আছে। DY 365কে ধৰি বিভিন্ন টেলিভিজন চেনেল তথা সংবাদ মাধ্যমত ঘনে ঘনে এই বাতৰি প্ৰকাশ পাই আছে। সকলো আচৰিত, বিজেপি চৰকাৰৰ দিনত অসমত গৰুৰ চিণ্ডিকেট চলিছে কেনেকৈ? লগে লগে ৰাজ্যখনৰ চৰকাৰৰ নেতৃত্ব দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকাক লৈ প্ৰশ্নবোধক চিন সন্মুখলৈ আহিছে। অসমৰ মুখ্যমন্ত্ৰী উত্তৰ প্ৰদেশ অথবা হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ দৰে প্ৰকৃত বিজেপি নহয় নেকি? সৰ্বানন্দ সোণোৱালে নিজকে এতিয়াও তাহানিৰ আচু নেতা বুলি ভাবি থাকে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ দৰে কট্টৰপন্থী বিজেপি নেতা হ'ব পৰা নাই নেকি সোণোৱাল? ৰাজনৈতিক লাভালাভৰ বাবে গেৰুৱা পোছাক নামত পিন্ধিলে নেকি? মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কেনেকৈ চলি আছে গৰুৰ চিণ্ডিকেট? গৰু বধ কৰা ধন সংগ্ৰহ কৰি পকেটত ভৰোৱাৰ মানসিকতা কোনোবা বিজেপি নেতাই থাকিব পাৰে? নকলে হ'ব, ৰাজ্যত এতিয়া বিজেপি শাসন চলি আছে যদিও এই শাসনভাৰ চলাই আছে সেইসকল নেতাই যিসকল নেতাৰ কাহানিও বিজেপিৰ সৈতে কোনো সম্পৰ্ক নাছিল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আচুৰ নেতা আছিল, পৰৱৰ্তী সময়ত অগপৰ নেতা আছিল আৰু এটা সময়ত ৰাজনৈতিক লাভালাভৰ বাবে তেওঁ বিজেপিলৈ গ'ল। একেই অৱস্থা হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰাৰ পিছত বিজেপিৰ মানসিকতা লৈ ল'বলৈ সক্ষম হ'ল। যদিও সেয়া সমালোচনাৰ যোগ্য বুলি বিভিন্নজনে মন্তব্য কৰে, কিন্তু সোণোৱালৰ মানসিকতা এতিয়াও বিজেপিৰ মানসিকতা হোৱা নাই নেকি? এই সমগ্ৰ প্ৰশ্ন আজি আমি এইবাবে উত্থাপন কৰিছোঁ, এই গৰু চিণ্ডিকেটক কেন্দ্ৰ কৰি অসমৰ ইতিহাসত এক নজিৰবিহীন ঘটনা সংঘটিত হ'ল। এইজন ৰাজীৱ শৰ্মা, DY 365ৰ ধুবুৰীৰ সাংবাদিক। DY 365ৰ বাতৰি যিসকলে চাই আছিল তেওঁলোকে স্পষ্টভাৱে জানে ধাৰাবাহিকভাৱে ৰাজীৱ শৰ্মাই পৰিৱেশন কৰি আছিল গৰুৰ চিণ্ডিকেটৰ বাতৰি। ধুবুৰীত চলি থকা এই গৰুৰ চিণ্ডিকেটৰ সৈতে আৰক্ষীৰ একাংশ উচ্চপদস্থ বিষয়া আৰু একাংশ বন বিষয়া জড়িত থকাৰ বিভিন্ন বাতৰি প্ৰকাশ পাইছিল। ধুবুৰীৰ DFO বিশ্বজিৎ ৰায় উদ্যোগত কেনেকৈ জিলাখনত কাঠৰ ব্যৱসায় চোৰাংভাৱে চলি আছে। এনে বাতৰি পৰিৱেশন কৰি থকা অৱস্থাতে পুৱতি নিশা 2 বজাত গৌৰীপুৰৰ বাসগৃহৰ পৰা ৰাজীৱক ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। এজন কুখ্যাত অপৰাধীৰ দৰে নিশা 2 বজাত ৰাজীৱৰ বাসগৃহত আৰক্ষীৰ দল এটাই প্ৰৱেশ কৰি ৰাজীৱক গ্ৰেপ্তাৰ কৰি লৈ গ'ল ধুবুৰী আৰক্ষী থানালৈ। সেই সময়ত ৰাজীৱৰ সৈতে কেৱল আছিল তেওঁৰ পিতৃ অসুস্থ। পিতৃৰ চকুৰ সন্মুখতে এজন কুখ্যাত ডকাইতৰ দৰে ৰাজীৱক গ্ৰেপ্তাৰ কৰি লৈ গৈছিল ধুবুৰী আৰক্ষীৰ বৃহৎ দল এটাই। পেৰালাইচিছত আক্ৰান্ত ৰাজীৱৰ পিতৃৰ পুৱতি নিশা মৃত্যু ঘটিছিল। এটা সময়ত ৰাজীৱক আদালতত হাজিৰ কৰাইছিল ধুবুৰী আৰক্ষীয়ে, কিন্তু অধিবক্তাৰ আবেদন মৰ্মে পিতৃৰ বিয়োগৰ বাবে 3 দিনৰ বাবে অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰিলে ৰাজীৱে। এইবাৰ এই দৃশ্য চাওক, পিতৃৰ মৃতদেহ লৈ শ্মশানলৈ যাত্ৰা কৰিছে আৰক্ষীয়ে পুৱতি নিশা গ্ৰেপ্তাৰ কৰা ধুবুৰীৰ DY 365ৰ সাংবাদিক ৰাজীৱ শৰ্মা। গৌৰীপুৰৰ ঘৰত অসুস্থ পিতৃৰ একমাত্ৰ সঙ্গী আছিল সাংবাদিক ৰাজীৱ। পেৰালাইচিছত আক্ৰান্ত পিতৃৰ সন্মুখত নিশা 2 বজাত আৰক্ষীয়ে চুচুৰাই নিলে ৰাজীৱক। বিচনাত শুই শুই সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল পিতৃয়ে। আতংকিত পিতৃৰ বিচনাত মৃত্যু ঘটিল।
পুৱা 10 বজাত জানিব পাৰিলে প্ৰতিবেশীয়ে। ৰাতি 2টা বজাত এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰিবলগীয়া হ'ল। তাৰপিছত তেওঁৰ অসুস্থ আছিল তেওঁৰ পিতৃ, তেওঁৰ শক পালে আৰু পুত্ৰৰ গ্ৰেপ্তাৰীৰ পিছত আজি ৰাতিপুৱা তেওঁৰ মৃত্যু হ'ল। দুৰ্ভাগ্যজনক আৰু ভয়ংকৰ এই ঘটনা, কি ক'ব আপুনি? In fact, my condolences to the family. First thing. Second thing, his father has been under a prolonged illness. He was suffering from the paralysis as the report received. To say that he has just died because of the shock today is not justified. ইয়াতকৈ লজ্জাজনক ধিক্কাৰজনক ঘটনা কি হ'ব পাৰে? পেৰালাইচিছত আক্ৰান্ত এজন পিতৃৰ সন্মুখত নিশা 2 বজাত ৰাজীৱক গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজনীয়তা কি আছিল? ৰাজীৱক কিয় গ্ৰেপ্তাৰ কৰিলে সেই বিষয়ে আমি আপোনালোকক ব্যাখ্যা আগবঢ়াম পিছত। কিন্তু ধুবুৰীৰ আৰক্ষী অধীক্ষক যুৱৰাজৰ নিৰ্দেশত এজন কুখ্যাত ডকাইতৰ নিদৰে নিশা 2 বজাত ৰাজীৱক চুচুৰাই গ্ৰেপ্তাৰ কৰা হ'ল। ৰাজীৱক পুৱাও গ্ৰেপ্তাৰ কৰিব পৰা গ'লহেঁতেন। ৰাজীৱৰ গ্ৰেপ্তাৰৰ পিছত অকলশৰে থকা পিতৃৰ নিশা কেনেকৈ মৃত্যু হ'ল কোনেও টলকিবই নোৱাৰিলে। 2টামান বজাত আহি লৈ গ'ল। তাৰপিছত আমি ৰাতিপুৱা 10:30 আহিলে ঘৰৰ বাইদেৱে আহি পিনে মাতি আছে ভিন্দু বুলি আহি চাই দৰ্জা খোলা, দেউতাকে এনেকৈ ঢুকাই মানে মৰা অৱস্থাত মৃত অৱস্থাত পাইছে। যেতিয়া সাংবাদিক ৰাজীৱ শৰ্মাক ইয়াৰ পৰা আৰক্ষীয়ে নিশা লৈ গৈছে, তেতিয়া এই ৰাজীৱৰ লগত তেওঁৰ ফেমিলিৰ লগত কোন আছিল? দেউতাই আছিল? অকল দেউতাই আছিলে আৰু কোনো নাছিলে, আৰু এখেতৰ লগত কোনো নাছিলে। দেউতাই আৰু ৰাজীৱে দুই একেলগে থাকে। মানে কেতিয়া গম পালে আপোনাৰ লগত? আমি গম পালোঁ 10:30-11টা মানত গম পালোঁ। ৰাতিপুৱা গম পালোঁ? ৰাতিপুৱা গম পালোঁ। মানে ৰাতিয়ে মৃত্যু হ'ব? ৰাতিয়ে মৃত্যু হ'ব। এইজনেই হ'ল আৰক্ষী অধীক্ষক যুৱৰাজ। যুৱৰাজৰ বক্তব্য ভালদৰে শুনক। শোকত বিহ্বল হৈ ৰাজীৱৰ পিতৃৰ মৃত্যু ঘটনাই এনে নিৰ্দয় বক্তব্য আগবঢ়াইছে এখন জিলাৰ আইন শৃংখলাৰ দায়িত্বত থকা এইজন আৰক্ষী অধীক্ষকে। এনে আৰক্ষী অধীক্ষকৰ মানসিকতা কি হ'ব আপুনি মাথো কল্পনা কৰক। এইখিনিতে প্ৰশ্ন হয়, ৰাজীৱক গ্ৰেপ্তাৰ কৰা হ'ল কিয়? তেনেহ'লে এই ব্যক্তিজনলৈ মন কৰক। এওঁৰ নাম বিশ্বজিৎ ৰায়। বিশ্বজিৎ ৰায় ধুবুৰীৰ DFO। দীৰ্ঘদিন ধৰি এই DFO গৰাকীৰ কাম কাজৰ বিৰুদ্ধে সমালোচনা কৰি আহিছিল ৰাজীৱে। DY 365ত এওঁৰ বাতৰি সঘনাই প্ৰকাশ পাই আহিছিল, কিন্তু এই DFO সুৰক্ষা দিছিল স্বয়ং বন মন্ত্ৰীয়ে। এওঁৰ বিৰুদ্ধে বাতৰি পৰিৱেশন হোৱাৰ পিছতো এওঁৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাছিল চৰকাৰ অথবা বন বিভাগে। অৱশেষত এইজন DFOয়ে ৰাজীৱ শৰ্মাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিলে। বুধবাৰে আৰক্ষী থানাত বিশ্বজিৎ ৰায়ে দাখিল কৰা এজাহাৰখনক মন কৰক। এই এজাহাৰখনত বিশ্বজিৎ ৰায়ে অভিযোগ কৰিছে যে ৰাজীৱ শৰ্মাই তেওঁৰ সৈতে বিশেষ কথাৰ বাবে DFOৰ বাসগৃহলৈ আহিছিল। সেই সময়ত ৰাজীৱ শৰ্মাই DFOৰ পৰা বাতৰি পৰিৱেশন নকৰাৰ বিনিময়ত মুঠ 3 লাখ টকা বিচাৰিছিল, কিন্তু তেওঁ টকা দিবলৈ অস্বীকাৰ কৰিছিল। সেই সময়তে DFOৰ পত্নীয়ে ভিতৰৰ কোঠাৰ পৰা ওলাই আহে আৰু ৰাজীৱে পত্নীক অশ্লীল গালিগালাজ কৰে আৰু বলপূৰ্বকভাৱে 10,000 টকা কাঢ়ি লৈ আহে। আচলতে DFOই যিখন এজাহাৰ লিখিছিল সেই এজাহাৰখন আৰক্ষীৰ কোনো উচ্চপদস্থ বিষয়াৰ শ্ৰুতলিপি অনুসৰি লিখা হৈছিল। এজাহাৰখনত এনে কিছুমান ধাৰা বলবৎ কৰাৰ সুযোগ দিয়া হৈছিল যাৰ দ্বাৰা জামিনবিহীনভাৱে গ্ৰেপ্তাৰ কৰিব পৰা যায় ৰাজীৱক। উদাহৰণস্বৰূপে এই এজাহাৰখনত কোৱা হ'ল বলপূৰ্বক 10,000 টকা কাঢ়ি অনা হৈছিল, পত্নীক অশ্লীল ব্যৱহাৰ কৰা হৈছিল ইত্যাদি ইত্যাদি। এখন এজাহাৰৰ ভিত্তিত পুৱতি নিশা ৰাজীৱক গ্ৰেপ্তাৰ কৰা হ'ল। DFOৰ ঘৰলৈ ধন দাবী কৰিবলৈ ৰাজীৱ যোৱাৰ CCTV ফুটেজ জমা দিয়া হৈছিল নে? DFOই ৰাজীৱৰ মোবাইল ৰেকৰ্ডিঙৰ কিবা তথ্য দিছিল নেকি? এজাহাৰৰ লগত কি প্ৰমাণ সন্নিৱিষ্ট কৰিছিল বিশ্বজিৎ ৰায়ে? ইয়াৰ কোনো উত্তৰ দিব পৰা নাই ধুবুৰী আৰক্ষীয়ে। এজন DFOয়ে এখন এজাহাৰ দিছে বাবেই নিশা 2 বজাত পিতৃৰ সন্মুখৰ পৰা গ্ৰেপ্তাৰ কৰি অনা হ'ল ৰাজীৱক, আৰু সকলো দেখি আতংকিত অৱস্থাত শেষ নিষ্ঠাক ত্যাগ কৰিলে ৰাজীৱৰ পিতৃয়ে। এই সমগ্ৰ ঘটনাটোৰ ক্ষেত্ৰত ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক যুৱৰাজৰ ভূমিকাক লৈ ধুবুৰীবাসীয়ে প্ৰশ্ন উত্থাপন কৰিছে। এটা প্ৰশ্ন হৈছে, কোন এই যুৱৰাজ? যুৱৰাজৰ বিতং তথ্য জানিলে আপুনি হতবাক হৈ পৰিব।
তাৰপিছত আপুনি প্ৰশ্ন কৰিব এয়া কি চলি আছে, এইখন বিজেপি চৰকাৰ নে? আৰক্ষী অধীক্ষক যুৱৰাজ RSSৰ এজন শীৰ্ষ নেতাৰ ঘনিষ্ঠ আছিল। RSSৰ এই নেতাৰ চুপাৰিশ ক্ৰমে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে যুৱৰাজক ধুবুৰীৰ দায়িত্ব দিছিল। যুৱৰাজ ধুবুৰীলৈ অহাৰ পিছতেই ভাৰত বাংলাদেশৰ মাজত ব্যাপক হাৰত গৰুৰ সৰবৰাহ চলিছিল। ভাৰতৰ ভিতৰত অসমেই একমাত্ৰ বিজেপি শাসিত ৰাজ্য য'ত গৰুৰ সিন্ডিকেট চলে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এজন শীৰ্ষ বিষয়াৰ ঘনিষ্ঠ যুৱৰাজ। কোনো মন্ত্ৰী বিধায়কক কেয়াৰ নকৰে যুৱৰাজে। মুখ্যমন্ত্ৰীয়েও যুৱৰাজক নিৰ্দেশ দিবলৈ ভয় কৰে, কিয়নো যুৱৰাজ RSSৰ নেতাৰ ঘনিষ্ঠ। ভাৰতবৰ্ষৰ ক'তো সংঘটিত নোহোৱা না ভোট না চুট ঘটনা সংঘটিত হৈছে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন এইখন চৰকাৰৰ দিনত। দেশৰ অন্য ৰাজ্যত শীৰ্ষ আৰক্ষী বিষয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলা ফুৰা কৰে, কিন্তু এইখন অসম পৃথক। মুখ্যমন্ত্ৰীয়ে যুৱৰাজক নিৰ্দেশ দিবলৈ ভয় কৰে, কিয়নো যুৱৰাজ RSSৰ মানুহ। যুৱৰাজৰ খং উঠিলে মুখ্যমন্ত্ৰীয়ে আসন হেৰুৱাব পাৰে, সেয়েহে চকুমুটি মুখ্যমন্ত্ৰীয়ে চলি থাকিবলৈ দিছে গৰুৰ সিন্ডিকেট। এই গৰুৰ সিন্ডিকেটৰ বাতৰি সম্প্ৰচাৰ কৰাৰ বাবেই একাংশ আৰক্ষী বিষয়াৰ প্ৰৰোচনাত DFOই এখন এজাহাৰ লিখিছে আৰু এই এজাহাৰ ভিত্তিত ৰাজীৱক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ উত্থাপিত হৈছে যে ধাৰাবাহিকভাৱে প্ৰশাসনৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰৰ কাৰণে পাৰ্টিকুলাৰলি যিটো গৰু পাচাৰৰ যিটো বাতৰি, এই বাতৰি সম্প্ৰচাৰ কৰাৰ কাৰণে প্ৰশাসনৰ ৰোষত তেওঁ পৰিল। কি ক'ব আপুনি? There are a lot of allegations which are baseless, fabricated, without any cause. This thing that he has been targeted by the police administration, it is entirely baseless. I told you that he has been arrested on the basis of a FIR given by a public servant. এনে অৱস্থাত প্ৰশ্ন হয়, এখন এজাহাৰৰ ভিত্তিত সাংবাদিক ৰাজীৱ শৰ্মাক পুৱতি নিশা গ্ৰেপ্তাৰ কৰা হ'ল কিয়? देखिए, पहली चीज़ तो यह है कि जो राजीव शर्मा को गिरफ्तार किया गया है वो एक पब्लिक सर्वेंट DFO धुबरी की FIR के बेसिस पे किया गया है, और उसमें जो एलिगेशंस हैं वो बहुत ही सीरियस एलिगेशंस हैं। एक्सटॉर्शन के एलिगेशन है, वायलेटिंग द मॉडेस्टी ऑफ वुमेन उसका एलिगेशन है, और उसके बेसिस पे हमने उनको गिरफ्तार किया है। अब इसमें किसी षड्यंत्र की कोई गुंजाइश या कुछ वैसी चीज़ें हैं नहीं, क्योंकि वो सारे के सारे रिकॉर्ड्स। আৰক্ষী অধীক্ষকে দাবী কৰিছে এজন দায়িত্বশীল বিষয়াই এখন এজাহাৰ দিয়াৰ বাবেই ৰাজীৱক গ্ৰেপ্তাৰ কৰা হৈছে। ভাল কথা, কিন্তু যিগৰাকী বিষয়াই এই এজাহাৰ দাখিল কৰিছে সেইগৰাকী বিষয়াই মুকলিভাৱে ধন সংগ্ৰহ কৰাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হোৱা নাছিল কিয়? বিশ্বজিৎ ৰায় আপোনালোকে চাইছে, এজন নিজে ফোন কৰিছিলে, এজন ব্যক্তিয়ে অভিযান কৰিবলৈ কৈছিলে। সেই ব্যক্তিজনক বিশ্বজিৎ ৰায়ে 1 লাখ টকা উৎকোচ বিচাৰিছিলে। সেই বিশ্বজিৎ ৰায় আজি মোৰ এগেইনষ্টত আজি কেছ দিছে। সেই বিশ্বজিৎ ৰায়ৰ ৰেকৰ্ডিং পোৱাৰ পাছত আজি পুলিচ প্ৰশাসন কিয় স্তব্ধ হৈ আছিলে? সেই সময়ত DFOক কিয় এৰেষ্ট কৰা নাছিলে? যি সময়ত DFO বিশ্বজিৎ ৰায়ে এজন ব্যক্তিৰ পৰা, এজন এই দক্ষিণ ধলমাৰা কোনোবা ঠাইৰ ব্যক্তিৰ পৰা ফোনযোগে 1 লাখ টকা দাবী কৰিছিলে। সেইজন ব্যক্তি ধোৱা তুলসী পাত কেতিয়াও হ'ব নোৱাৰে। আজি আৰক্ষী অধীক্ষকৰ সন্মুখত আমি প্ৰমাণ সহকাৰে দেখুৱাম কিদৰে DFOই মুকলিভাৱে ধন সংগ্ৰহ কৰিছিল। ইয়াৰ পিছত আৰক্ষী অধীক্ষকে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সাহস গোটাব পাৰিবনে? এই যুৱকজনক মন কৰক, এওঁ ধুবুৰীৰ এজন আছু নেতা। এই আছু নেতাজনে DFOক ফোন কৰি অনুৰোধ জনাইছিল তেওঁলোকৰ অঞ্চলত অবৈধভাৱে চলি থকা কাঠৰ মিলসমূহ বন্ধ কৰিব লাগে। তেতিয়া এই DFO বিশ্বজিৎ ৰায়ে কি কৈছিল মন দি শুনক। আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ DFO আমাৰ দক্ষিণ অসমত কেইটামান অবৈধ মিল উচ্ছেদ কৰিছিল। তাৰপিছত আমি কেইদিনমান পিছত আমি আমাৰ DFOক আমি ফোন কৰিলোঁ, যে আমি দক্ষিণ অসমৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা ফোন কৰিলোঁ যে ছাৰ এনেকুৱা আমাৰ ইয়াত মিল আছে, অবৈধ মিলবিলাক আপোনালোকে উঠাই লৈ যাওক। তেখেতে কি ক'লে যে মিল চলাওঁতে আমাক অপাৰেশ্যনত বহুত পইচা লাগে, বহুত কি লাগে, আমাক চৰকাৰৰ পইচা নাই। সি আমাক ক'লে যে তোমাৰ সাহস আছে তুমি উঠাই দিয়া। অফিচাৰজনে মোক ক'লে যে তোমাৰ সাহস আছে তুমি উঠাই দিয়া, মই গৈছোঁ তোমাৰ সাহস দেখিছোঁ, আমি কেনেকৈ উঠাই দিম, আমি ছাত্ৰ সন্থা কেতিয়া আমি কেনেকৈ উঠাই দিম, আৰু আমাৰ পৰা ধন দাবী কৰিলে 1 লাখ টকা, যে 1 লাখ টকা দি যাবা, এডভান্স দি যাবা, তাৰপিছত আমি অপাৰেশ্যন কৰিম। ৰ'ব, এইবাৰ আৰক্ষী অধীক্ষকক আমি এটা অডিঅ' কেছেট শুনাম। এই অডিঅ' কেছেটটোত DFO বিশ্বজিৎ ৰায়ে আছুৰ নেতাক কিদৰে টকা বিচাৰিছিল সেয়া মন দি আৰক্ষী অধীক্ষক ডাঙৰীয়া শুনক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপুনিও শুনক।
ছাৰ মই দক্ষিণামৰ পৰা কৈ আছো আছু আঞ্চলিক প্ৰেছ সভাপতি। কালি অফিচত থাকিব নেকি আপুনি, আহিব নেকি? কালিতো বন্ধ। ছাৰ এই যে মেইল বিলাক যে আপোনালোকে লৈ গ'লে না, বাকীতো মেইল চলি আছে স্যার। তুমি উঠাই দিও আপনারা, তোমার সাহসটা বহুত বেশি তো, এখানে উঠাই দিয়া। আমি কেনেকে উঠাই দিম স্যার? আমি আর কি হও? কি নয়, রাইজে নয় না, রাইজ সব করে। আরে আমার এটা অপারেশন খরচ কিমান? কোনো কিছু খরচ, গভর্নমেন্টের টাকা নাই। আপুনি বাকি যিমান আছে সকলে লৈ যাওক, আমি সহায় কৰিম, যিমান আছে আমি সহায় কৰিম ইয়াত। তুমি 1 লাখ টাকা অ্যাডভান্স দিয়ে দেবা। 1 লাখ টকা স্টাফৰ খৰচ আছে না? এই অডিঅ' শুনাৰ পিছত এটা কথা স্পষ্ট, অবৈধ মিলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ হ'লে DFক 1 লাখ টকাৰ এডভান্স দিব লাগে আছু কৰ্মী। বাহ সোণোৱাল চৰকাৰ, বাহ! এয়াই আপোনাৰ চৰকাৰ, এয়াই আপোনাৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা। সোণোৱাল ডাঙৰীয়া, সাহস আছে যদি DFৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ক। একো নোৱাৰিলেও তদন্তকে দিয়কচোন। সেয়াও দিবলৈ আপোনাৰ সাহস নহ'ব আমি জানো। আৰক্ষী অধীক্ষকৰ কথা কৈ আমি সময় অপব্যয় নকৰোঁ, কিয়নো আমি জানো যুৱৰাজৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সাহস আৰু অধিকাৰ আপোনাৰ নাই। গতিকে আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব নালাগে, কাৰণ তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'লে হয়তো আপুনি বিপদত পৰিব RSS নেতাৰ পৰা। গতিকে আপুনি বিপদত পৰাটো নিবিচাৰোঁ। আমাৰো অনুৰোধ, যুৱৰাজৰ বিৰুদ্ধে আপুনি ব্যৱস্থা নল'ব। ল'লে আপুনি বিপদত পৰিব, কিন্তু DFৰ বিৰুদ্ধেতো ব্যৱস্থা ল'ব পাৰে। ব্যুৰ' ৰিপৰ্ট DY365।